তোমাৰ চকুৰ পৰশে মোক পগলা কৰিলে। মৰিগাঁও এজন হাইস্কুলীয়া ছাত্ৰৰ প্ৰতিভা দেখিলে আপোনাৰ মন ভৰি পৰিব। কি নাজানে সি? তোমাৰ চকুৰ পৰশে মোক পগলা কৰিলে। নিজৰে স্বৰচিত গীতৰ লগতে কৰিব পাৰে সুন্দৰকৈ দেৱাল অংকন। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান তেওঁ ইছমাইল। পেটী মাতৃৰ বিবাহ বিচ্ছেদৰ পিছৰে পৰা কৰি আহিছে জীৱন সংগ্ৰাম। এইবাৰ ইছমাইলে দিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ক্লাছ 10ত এইবাৰ মেট্ৰিক দিছে। ইছমাইলৰ ঘৰত কাৰেণ্টৰ সুবিধা নথকাৰ বাবে দিনতে কৰিছিল পৰীক্ষাৰ প্ৰস্তুতি। লাইনো নাই ঘৰত, লাইন কাটি দিলে পইচা বহুত লাগে ন। ওচৰৰ এগৰাকী হৃদয়বান ব্যক্তিয়ে আৰ্থিকভাৱে কিছু সহায়ৰ হাত আগবঢ়াই আগুৱাই যোৱাত সকাহ প্ৰদান কৰিছে ইছমাইলক। আৰু ইছমাইলক আগুৱাই যোৱাত ৰাইজৰ লাগিব সহায় সহযোগিতা। চাওক আমাৰ এক প্ৰতিবেদন। ড্ৰয়িং কৰোঁ, গান গাওঁ, তাৰ বাহিৰেও কিবা ইটো সিটো কাম কৰোঁ। আৰু আম্মা আছে, ভনী এজনী আছে আৰু মামা। আব্বা নাই। আব্বা মানে আছে, আব্বাই আমাক তাৰমানে এৰি দিলে। আৰু মানে ঘৰৰ অৱস্থা বেয়া আৰু লাইন নাই। দিনত পঢ়োঁ, ৰাতি পঢ়া অসুবিধা হয়। দিনত বয়সীয়া একেবাৰে স্কুলীয়া ছাত্ৰ এগৰাকীয়ে এনেধৰণে প্ৰতিভা দেখাই আপোনাৰ লগত কাম কৰিছে, আপুনি তেওঁক সহায় সহযোগিতা কৰিছে, কি ক'ব এই সন্দৰ্ভত? তেওঁৰ প্ৰথমে ঈদৰ শুভেচ্ছা গোটেই অসমবাসী ৰাইজলৈ থাকিলে। বিশেষকৈ এই ল'ৰাটোৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰেই বেয়া মানে সিহঁতৰ ঘৰত কাৰেণ্টো নাই। এইবাৰ মেট্ৰিক ফাইনেল দিছে, তাৰ কাৰেণ্ট নাই। আপোনাৰ ঘৰত থকা কৰা যাতায়াত একেবাৰে অসুবিধা, যিহেতু বাঁহৰ ঘৰত থাকে। তাৰপিছত তাৰ বহুত মনত প্ৰতিভা আছে, তাক পঢ়া শুনা সংক্ৰান্তত মই যথেষ্টখিনি সহায় কৰিছোঁ। আৰু সিহঁতৰ এইবিলাক আৰ্টিষ্টতো মই তাক যথেষ্টখিনি সহায় কৰিছোঁ। আৰু তাক বিশেষকৈ তাৰ প্ৰতিভাখিনি মানুহক দেখুৱাব, উদঙাবৰ কাৰণে মই যিহেতু মোৰ ঘৰটোতে মই আউট কৰিব দিছোঁ। এইটো কাৰণেই দিছোঁ যে অসমবাসীয়েও গম পাওক আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰতো গম পাওক, আৰু তাক যাতে মোৰ দৰে সকলোৱে যাতে তাক এনেকৈ সহায় সহযোগিতা হাত আগবঢ়ায়, তাক যাতে মনৰ প্ৰতিভাখিনি যাতে মৰহি যাব নিদিয়ে। খবৰ অসম।